নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই উপকাৰ হ'ব। যদি প্ৰিয় দৰ্শক আপুনি আপোনাৰ ঘৰখনত আৰ্থিকভাৱে বহুতো আপুনি সমস্যাৰ সন্মুখীন হৈছে বা আৰ্থিক সংকটৰ সন্মুখীন হৈছে, তেনে ক্ষেত্ৰত আপুনি এটা নাৰিকল আনি আপুনি এই প্ৰতিকাৰ কৰিব পাৰে। যদি আমি কোৱাৰ দৰে এই ভিডিঅ'টোত কোৱাৰ দৰে আপুনি সঠিক নিয়মত এই উপায়টো কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত যি আৰ্থিক অভাৱ অনাটন, যি সমস্যা, সেই সকলো সমস্যা শীঘ্ৰেই নাইকিয়া হৈ পৰিব। আপোনাৰ ঘৰত মাতা বাস কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক সকলোৰে ঘৰতে নাৰিকলৰ গছ নিশ্চয় আছে। আপোনাৰ ঘৰত থকা সেই নাৰিকল গছজোপাৰ পৰা আপুনি যদি এটা নাৰিকল ছিঙি আনি এই প্ৰতিকাৰ কৰে, তেতিয়া আপুনি ইয়াৰ ফল নিজেই দেখি আচৰিত হৈ পৰিব। একেবাৰে চমৎকাৰী প্ৰতিকাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। গতিকে প্ৰিয় দৰ্শক আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি আমি ক'ব খোজা এই উপায়টোৰ বিষয়ে সুন্দৰভাৱে জানি ল'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত মাতা লক্ষ্মীক সন্মান জনাই জয় মা লক্ষ্মী বুলি অৱশ্যেই কমেণ্টত লিখিব। প্ৰিয় দৰ্শক উপাসনা বা পূজা পাতলত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ এবিধ সামগ্ৰী হৈছে নাৰিকল। নাৰিকল আমি পূজা পাতলত ব্যৱহাৰ কৰা হয়। সকলো মাংগলিক কাৰ্যত আমি নাৰিকল ব্যৱহাৰ কৰোঁ। প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় দেখিছে চাগে, যিকোনো শুভ কাৰ্য কৰাৰ আগতে এটা নাৰিকল ভাঙি শুভ কাৰ্য আৰম্ভ কৰা হয়। সেইবাবে নাৰিকলৰ বিশেষ মহত্ব আছে শাস্ত্ৰৰ অনুসৰি। শাস্ত্ৰৰ অনুসৰি আমি আপোনালোকৰ লগত লক্ষ্মী দেৱীক নাৰিকলে কেনেকৈ আকৰ্ষিত কৰিব পাৰিব, তাৰ বিষয়ত আমি দুটামান শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ দিব খুজিছোঁ। প্ৰিয় দৰ্শক জ্যোতিষশাস্ত্ৰৰ অনুসৰি নাৰিকলে আপুনি কৰা পূজা পাতল সফল কৰি তুলিবৰ বাবে যথেষ্ট সহায় কৰে। এই নাৰিকল ব্যৱহাৰ কৰিলে লক্ষ্মী মাতা ভগৱান বিষ্ণু প্ৰসন্ন হৈ পৰে। প্ৰিয় দৰ্শক নাৰিকলক শ্ৰীফল হিচাপে গণ্য কৰা হয়। আৰু প্ৰিয় দৰ্শক শ্ৰী মানে হৈছে লক্ষ্মী আৰু শ্ৰীফল হৈছে লক্ষ্মী ফল। এই নাৰিকলৰ পৰা বহুতো সম্পদ লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। এজন ব্যক্তিয়ে যদি সঠিকভাৱে এই নাৰিকল প্ৰয়োগ কৰে, এই উপায়কেইটা কৰে, তেতিয়া সেই ব্যক্তিজনৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হৈ পৰিব। তেওঁলোকৰ ঘৰত যি অভাৱ অনাটন আছিল, সেই সকলো অভাৱ অনাটন মাতা লক্ষ্মীৰ কৃপাতেই দূৰ হৈ পৰিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, নাৰিকলক শুভ শক্তিৰ প্ৰতীক বুলিও গণ্য কৰা হয়। যিখন ঘৰত এজোপা নাৰিকল গছ থাকে, সেইখন ঘৰত অপশক্তিয়ে সহজতে বাস কৰিব নোৱাৰে। সেইখন ঘৰৰ ওপৰত মাতাৰ কৃপা থাকে বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। ফলস্বৰূপে সেইখন ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই লৈ আনে। নাৰিকল হৈছে মাতা লক্ষ্মীৰ খুবেই প্ৰিয়। প্ৰিয় দৰ্শক মানুহৰ মনত বিশ্বাস আৰু ধৰ্মীয় বিশ্বাস অনুসৰি কোৱা হৈছে যে য'ত নাৰিকল থাকে তাতেই মাতা লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হৈছে। সেইবাবে যিখন ঘৰত নাৰিকলৰ গছ থাকে, সেইখন ঘৰত প্ৰায় আৰ্থিক অভাৱ অনাটন দেখিবলৈ পোৱা নাযায়। সৰু সুৰা আৰ্থিক সমস্যা অহাৰ লগে লগে তেওঁলোকে সেই আৰ্থিক সমস্যা কিদৰে নোহোৱা কৰিব পাৰে, তাৰ বিষয়ে তেওঁলোকে অতি শীঘ্ৰেই সমাধান বা পথ বিচাৰি উলিয়াবলৈ মাতা লক্ষ্মীৰ কৃপাতেই সক্ষম হয়। প্ৰিয় দৰ্শক এখন ঘৰত নাৰিকলৰ গছ থকাটো শুভ। আপুনিও আপোনাৰ ঘৰত এজোপা নাৰিকলৰ গছ ৰোপণ কৰিব পাৰে। প্ৰিয় দৰ্শক আহকচোন আমি বেছি দীঘলীয়া নকৰি ভিডিঅ'টো
আমি কিদৰে উপায় কৰিব পাৰিম, কিদৰে স্বাস্থ্য সম্বন্ধীয় প্ৰতিকাৰৰ বিষয়ে কোৱা হৈছে নাৰিকলেৰে কৰা, আমি তাৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, মাতা অন্নপূৰ্ণাৰ আপুনি আশীৰ্বাদ লাভ কৰিব পাৰিব। আপুনি এটা সৰু নাৰিকল ল'ব, তাৰ পাছত আপুনি সেই সৰু নাৰিকলটো হালধীয়া কাপোৰ এখনত বান্ধিব আৰু তাৰ পিছত আপুনি সেই সৰু নাৰিকলটো যে হালধীয়া কাপোৰখনত বান্ধি লৈছে, সেই নাৰিকলটো আপুনি পাকঘৰৰ পূব কোণত আপুনি ৰাখি থৈ দিব। বিশ্বাস অনুসৰি কোৱা হৈছে যে এনে কৰিলে ঘৰখনৰ প্ৰতি মাতা অন্নপূৰ্ণাৰ আশীৰ্বাদ থাকে। লগতে বিশ্বাস কৰা হয় যে এনে কৰাৰ ফলত সেইখন ঘৰৰ পাকঘৰত, ৰান্ধনীঘৰত কোনো ধৰণৰ খাদ্যৰ অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া নহয়। লগতে কোৱা হৈছে যে সেইখন ঘৰ, ৰান্ধনীঘৰৰ যিকোনো বস্তু খালী হোৱাৰ পূৰ্বেই যিকোনো প্ৰকাৰে ক'ৰ পৰা আহি কেনেকৈ ভৰ্তি হ'ব, নিজেই ঘৰখনৰ সদস্যসকলে গমকে নাপাব। প্ৰিয় দৰ্শক, আপুনিও এই উপায় কৰিব পাৰে। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰত সম্পদ, সৌন্দৰ্য আৰু সমৃদ্ধিৰ অভাৱ অনাটন হৈছে, তেন্তে আপুনি উপাসনাৰ গৃহত অৰ্থাৎ পূজাৰ গৃহত আপুনি 5টা সৰু নাৰিকল আপুনি ৰাখিব। লগতে আপুনি যি 5টা নাৰিকল ৰাখিব, সেই 5টা নাৰিকলতে আপুনি কেশৰৰ তিলক আপুনি প্ৰয়োগ কৰিব আৰু আপুনি সেইখিনি সময়ত 27 বাৰ শ্ৰী কলিন মন্ত্ৰ আবৃত্তি কৰিব। তেনে কৰিলে আপোনাৰ ঘৰখনত যি সম্পদ, সৌন্দৰ্য আৰু সমৃদ্ধিৰ অভাৱ আছিল, সেই অভাৱ দূৰ হ'ব। প্ৰিয় দৰ্শক, নাইকিয়া হৈ পৰিব আপোনাৰ শনিৰ প্ৰভাৱ, শনিৰ দুখ জীৱনৰ পৰা আপুনি এই প্ৰতিকাৰ কৰিলে। প্ৰতিকাৰটো আপুনি ভালদৰে এইবাৰতো লক্ষ্য কৰিব। যিসকলৰ জীৱনত শনিৰ দোষ আছে, শনিৰ দোষৰ কাৰণে তেওঁলোক উন্নতি হ'ব পৰা নাই, বাধাই আগুৰি ধৰিছে তেওঁলোকক, সেইসকলে এই উপায়টো অৱশ্যেই কৰিব, অৱশ্যেই সুফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ বাবে আপুনি শনিবাৰে প্ৰথমেই শনি মন্দিৰলৈ 7টা আপুনি সৰু নাৰিকল আগবঢ়াব। ইয়াৰ পাছত আপুনি এই সৰু নাৰিকল 7টাৰ আপুনি পানী প্ৰবাহিত কৰক। এনে কৰিলে আপোনাৰ যি ৰাশিফলত শনিৰ প্ৰভাৱ আছে, সেই শনিৰ কুপ্ৰভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰিব। লগতে আপোনাৰ যি ব্যৱসায় কৰ্মত যি সমস্যা হয়, বাধা হয়, বিত্তীয় সমস্যা, সেই সকলো শনিৰ দোষৰ কাৰণেই হয়। সেই শনিৰ দোষ আপুনি আঁতৰ কৰিলে আপোনাৰ কোনো কামতে কেতিয়াও বাধা বিঘিনি নাহিব। কামটো আধৰুৱা হৈ থমকি ৰ'বলগীয়া কোনো দিন নহ'ব। সেইবাবে এই প্ৰতিকাৰ নাৰিকলেৰে আপুনি অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এখন ঘৰত এটা যদি সৰু নাৰিকল পূজাগৃহত থৈ দিব পাৰে, তেতিয়াহ'লে ইয়াৰ ফলত কি হয়? প্ৰিয় দৰ্শক, বিশ্বাস অনুসৰি কোৱা হৈছে যে লক্ষ্মী দেৱী আপোনাৰ ঘৰখনত যদি এটা সৰু নাৰিকল ৰাখে, তেতিয়া সুখী হয় আৰু এনে কৰাৰ ফলত সেই গৃহৰ ওপৰত টকা পইচা, ধান চাউলৰ, অন্ন বস্ত্ৰৰ অভাৱ অনাটন নহয় বুলি বিশ্বাস কৰা হয়। সেইবাবেই বহু লোকে আপুনি চাবচোন, নিজৰ প্ৰাৰ্থনা গৃহত, পূজা গৃহত এটা সৰু নাৰিকল অৱশ্যেই ৰাখি থৈ দিয়ে। আপুনিও ৰাখিবলৈ চেষ্টা কৰিব যদি আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, সেই নাৰিকলটো ৰখাৰ ফলত ঘৰৰ পৰা অপশক্তি দূৰ হয় আৰু অপশক্তিয়েও ঘৰত বাস কৰিব নোৱাৰে বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, এই নাৰিকলটো ৰখাৰ ফলত আপুনি সফলতা পাবৰ বাবেও সক্ষম হ'ব পাৰিব বুলি বিশ্বাস কৰা হৈছে। প্ৰিয় দৰ্শক, আপুনি যদি বিচাৰে তেন্তে আপুনি এটা সৰু নাৰিকল আপোনাৰ ধন থোৱা ঠাইত, অৰ্থাৎ আপুনি য'ত টকা পইচা ৰাখে ঘৰৰ এটা সুৰক্ষিত স্থানত, সেই সুৰক্ষিত স্থানতো আপুনি এখন হালধীয়া কাপোৰেৰে মেৰিয়াই আপুনি নাৰিকলটো ৰাখিব পাৰে। ইয়াৰ ফলত অতি শুভ ফল আপুনি
লাভ কৰিব পাৰিব। আপুনি দ্ৰুতগতিত উন্নতি হ'ব পাৰিব বুলি বিশ্বাস কৰা হৈছে। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, এই নাৰিকলটো ঘৰত ৰখাৰ ফলত বিবাহিত জীৱনৰ সম্পৰ্কও মধুৰ কৰি তোলে। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সৃষ্টি কৰি তোলে। তেওঁলোকৰ যদি কিবা অশান্তি হৈ থাকে, ভুল বুজাবুজিৰ বাবে তেওঁলোকৰ সম্পৰ্ক বেয়াৰ ফালে গৈছে, তেন্তে এটা নাৰিকল ঘৰত ৰাখিলে সেই নাৰিকলটোৰ ফলত আপোনাৰ সম্পৰ্ক মধুৰ হৈ থাকিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, একাক্ষী নাৰিকল আপোনাৰ ঘৰত ৰাখিলে নৱগ্ৰহৰ দোষ দূৰ হয়। কোনো গ্ৰহৰ আপোনাৰ ওপৰত বেয়া প্ৰভাৱ নপৰে। প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ ঘৰত এজোপা নাৰিকল গছ ৰোপণ কৰিম বুলি ভাবিছে, তেন্তে ঘৰৰ পশ্চিম বা দক্ষিণ দিশত ৰোপণ কৰিবলৈ চেষ্টা কৰিব। বিশ্বাস কৰা হয় যে ঘৰত নাৰিকল গছ থাকিলে মাতা লক্ষ্মী স্থায়ীভাৱে বাস কৰে আৰু পৰিয়ালৰ আৰ্থিক উন্নতিও হয় বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, ধাৰ ঋণৰ সমস্যাৰ পৰাও মাতা লক্ষ্মীৰ কৃপাত মুক্ত হ'ব পাৰি বুলিও কোৱা হয়। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, চাকৰি ব্যৱসায়টো আপুনি লাভান্বিত হ'ব পাৰিব আৰু মনৰ পৰা আপোনাৰ নেতিবাচক চিন্তাসমূহ দূৰ কৰাটো সহায় কৰে। গতিকে অৱশ্যে ঘৰত নাৰিকলৰ গছ নাথাকিলে আপুনি এজোপা নাৰিকলৰ গছ অৱশ্যে ৰোপণ কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। গতিকে উপায়কেইটা আপুনি যদি কৰিব বিচাৰে তেন্তে কৰিব পাৰে। আমি স্বাস্থ্য সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে যিকোনো উপায় কৰিলে আপোনাৰ মনত বিশ্বাস আৰু ভক্তি লাগিব। অহংকাৰে যিকোনো কাম বা উপায় কৰিলে আপুনি সুফল পাব নোৱাৰিব। গতিকে আপুনি এই উপায় কৰে নকৰে আপোনাৰ এয়া ব্যক্তিগত কথা। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে জানি তেওঁলোকো আৰ্থিক উন্নতি হ'ব পাৰে, আৰ্থিক সমস্যাসমূহ ঘৰৰ পৰা জীৱনৰ পৰা দূৰ কৰিব পাৰে। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।